সন্মুখত থকা মাতৃকন্যাদয় জিন্তি আৰু পাৰিজাত প্ৰেমৰ এবাৰ বিহু গীত শুনো একেলগে নাচো হওক সকলোৱে
যিখন ৰঙালী ৰঙৰ যিখন মঞ্চ সেইখন যিমানখিনি শিল্পীক আমি পাইছোঁ কলা কৌশলী বা গায়ক গায়িকা পাইছোঁ সকলোৰে মনত কিন্তু কিছু নহয় কিছু আক্ষেপ আছে কিন্তু আপোনালোক দুয়োকে মই শলাগ লৈছোঁ ধন্যবাদ জনাইছোঁ যে মাতৃ কণ্ঠ তাহানি যেনেকৈ শুনিছিলোঁ আজিও সেই একেই আছে আৰু ছোৱালীজনীক লগত লৈ যে এখন মঞ্চ শুৱনি কৰিবলৈ চেষ্টা কৰিছে সেই গীতসমূহকে অলংকাৰ হিচাপে লৈ সেইটো সঁচাই শলাগ ল'বলগীয়া আৰু ভাল লগা কথা বিহু আৰু শুনিম এজন বিশেষ যুৱক আমাৰ ওচৰলৈ আহিছে আজিতকৈ 15 বছৰ পূৰ্বেই গহপুৰৰ পৰা তেওঁ মুম্বাইলৈ বুলি গৈছিল তেওঁৰ লগত আছিল কেৱল আমাৰ সুৰ আমাৰ গীতমাতসমূহ আৰু সেই গীতমাতসমূহকে লৈ তেওঁ বলিউডত কিদৰে আচলতে অসমীয়া গীতসমূহক তাত থকা লোকসকলক শুনাব তাত থকা লোকসকলক শিকাব তাৰ চেষ্টাত ব্ৰতী হৈছিল তেওঁ হৈছে কেশৱক আমি আন উপাধি নিদিওঁ তেওঁ হৈছে কেশৱ মুম্বাইত থকা কেশৱ আহিছে এই মুহূৰ্তত আচলতে অসমৰ মঞ্চত তেওঁৰ বিহু গীতে সকলোৰে মন মোহিবলৈ সক্ষম হৈছে ঐ প্ৰথমে প্ৰণাম ও আই সৰস্বতী ও দ্বিতীয় প্ৰণাম হৰি ও দ্বিতীয় প্ৰণাম ও সভাৰ সমজুৱা ধৰি যাওঁ ও নামৰে গুৰি নজন্তি ওলালে ঐ বৰন্তি সলালে নজন্তি ওলালে বৰন্তি সলালে সলাই বৰে গছে ঐ পাতা জোনে বেলি কিয় পোহৰ দিলি মোৰে মন বলিয়া লিলি বসন্ত লাগে মন আনন্দ লাগে মন আনন্দ বিহুতি আহিলে বুলি আমাৰ নাচনীয়ে মুগা ৰিহা পিন্ধিলে আমাৰ নাচনীয়ে মুগা ৰিহা পিন্ধিলে গাত জোনে বেলি কিয় পোহৰ দিলি মোৰে মন বলিয়া লিলি বসন্ত লাগে মন আনন্দ বিহুতি আহিলে বুলি ৰাতি 12 বজাত কুলিকে তেতিয়া জাননী দিলেহি বুলি ডাঙৰ মাই বহাগে পালেহি বুলি ডাঙৰ মাই টোপনি নধৰে বুলি ডাঙৰ মাই টোপনি নধৰে ঐ পকিনে মোৰ টেঙা সৰিল চেনাই পকিনে মোৰ টেঙা সৰিল ঐ ঢোল পেপাৰ খবৰত চেনা বিহুলৈ মনতে পৰিল ঐ আকৌ হেৰা বিহনী কি খাই মৰিল ঐ হেৰা বিহনী কি খাই মৰিল ঐ আকৌ হেৰা বিহনী কি খাই মৰিল হেৰা বিহনী কি খাই মৰিল শিঙৰা জানতে ডিঙৰা পাতো চাপাত লাগি মৰিল হেৰা বিহনী কি খাই মৰিল হেৰা বিহনী কি খাই মৰিলে জহৰ কলি যৌবন গৈ মাৰ কবি গৈ ঐ
বাপেৰ কবি গৈ ঐ বাটলকে পালে জোঁৱাই বুলিবলৈ ঐ মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী ঐ লাগে বুঢ়ী বুঢ়ী ঐ ফৰক চিলাই লবি চুটি চুটি কৰি ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মাত ঐ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা ভাল লাগিছে কেশৱ মুম্বাইত থাকিও অসমীয়া বিহু বৰগীত লোকগীত বহুবাৰ আমি শুনিছোঁ সেই উদ্দেশ্য আমাৰ দৰ্শকসকলক শুনোৱাৰ আৰু তুমিওতো আমাৰ শিল্পীসকলৰ গীত শুনিবলৈ সুযোগ নোপোৱা এইবাৰ এনেগৰাকী আমাৰ মৰমৰ শিল্পী ইন্দ্ৰাণী তালুকদাৰ ইন্দ্ৰাণী আহাচোন ইন্দ্ৰাণীয়ে ভাল গীতৰ চৰ্চা কৰে ভাল গীত গায় আৰু ইন্দ্ৰাণী কণ্ঠেৰে যি গীতে আপুনি ইচ্ছা কৰে সেই গীতে আপোনাৰ ভাল লগা হৈ পৰিব আচলতে পাতলকৈ পাব এবাৰ লাগি বাজিছে চিঙা সুৰিও হে আমাকো নথবা ৰাখি একেলৈ লাগিছে কাম চৰাই
খগেন্দ্ৰৰ গীতৰ কথা যেহেতু পাতি আছিলোঁ এই মুহূৰ্তত এক ভাতৃজ্যোতি মনদীপ মনমিত আহিছে আমাৰ ওচৰলৈ খগেন্দ্ৰ ৰচনা বাইদেউৰ সেই যুগজয়ী গীতসমূহো তেওঁলোকে তালিকাত লৈছে তাৰ উপৰি দুয়ো খুব সুন্দৰকৈ মঞ্চ ল'বলৈ শিকিছে লৈছে দুয়োকে স্বাগতম জনাইছোঁ ইণ্ডিয়ান আমি বহু বলা দুয়োকে মঞ্চ এৰিছোঁ মনদীপ মনমিত এবাৰ মঞ্চ তোমালোকৰ আমি দৰ্শক উপভোগ কৰিম সন্মুখৰ পৰা এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিয়ৈ আছেনে মোলৈ তোলৈ যিটো মোৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিয়ৈ আছেনে মোলৈ তোলৈ যিটো মোৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিয়ৈ আছেনে মোলৈ তোলৈ যিটো মোৰ বতৰৰ বাতৰি কৌদৰি হিলৈ আছো ফুটা চিঙ মোৰে সাদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি বতৰৰ বাতৰি কৌদৰি হিলৈ আছো ফুটা চিঙ মোৰে সাদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি তোৰে সাথু হৈ থাকো কিয় মনে মাৰি থাক মোৰ দেহিয়ৈ আছেনে মোলৈ তোলৈ যিটো মোৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিয়ৈ আছেনে মোলৈ তোলৈ যিটো মোৰ খুলিয়া খুলিয়া আহক বা নাহকৈ আমাৰ ৰাহি জোৰা বজাক বা নবজাক খুলিয়া খুলিয়া আহক বা নাহকৈ আমাৰ ৰাহি জোৰা এষাৰ কথা আছে মনত কালৈ জুকিয়াই থৈছো লুকুৱাই কোমলাব বচা বনত মানতি লমাধৈ মানতি মৰু হৈ তোৰে মৰমত মোৰ দেহিয়ৈ আছেনে মোলৈ তোলৈ যিটো মোৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিয়ৈ আছেনে মোলৈ তোলৈ যিটো মোৰ আছেনে মোলৈ আছেনে তোলৈ আছেনে মোলৈ আছেনে তোলৈ আছেনে মোলৈ তোলৈ যিটো মোৰ বৰদেউতা বৰ্মাৰ গীত এটিৰে যেতিয়া মঞ্চত অনুষ্ঠান আৰম্ভ হ'ব স্বাভাৱিকতে এটা ঘণ্টা মানুহে এইদৰে চাগে চাই ৰ'ব এটা কথা ভাল লাগিছে যে পিতৃৰ বিয়োগৰ পিছত প্ৰথমটো বিহু নহয় এয়া হয় মা কেনে আছে মাৰ মনটো গধুৰ যদিও যেনেকৈ সৈনিকে মানে যুদ্ধলৈ যায়েই আচলতে গীত গোৱাটো আমাৰ ধৰ্ম সেইকাৰণে মায়ে আমাক মানে এতিয়াও উৎসাহ দি আছে যোৱা ভালকৈ কৰা অনুষ্ঠান কৰা দেউতাহঁতৰ সন্মান ৰাখিব লাগিব মনদীপ মনমিত মোৰ এটা বস্তু এতিয়া মনত পৰে দেউতাৰ শ্ৰাদ্ধৰ ঠিক 2-3 দিন পিছতে হয়তো তেওঁলোকে কিবা অনুষ্ঠান আয়োজন কৰিছিল নগাঁৱতে শ্ৰাদ্ধৰ দিনাখনে
আপোনালোক দুয়ে সেই গীত গোৱা অনুষ্ঠানটো মানে চকুলো নিগৰা হল সকলোৱে চাইছিল আৰু সেই দুয়োৰে ইমান সুন্দৰ কণ্ঠ আৰু এইসমূহ গীত ইমান ভাল লগা গীত সেইসমূহ গীত বাছনি কৰাৰ কাৰণে ধন্যবাদ জনাইছো বিগ বৰ গীত আছে নাই পিছে তালিকাত নিশ্চয় আছে 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 কিন্তু আমি নুশুনো কিয় এবাৰ ঠিক আছে তোমার কথা ভাবিলেই জানা জোড়া উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰৰে গীতকত নেলাগে আহিবনে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোৰা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ইতি বেলি ফুটে কানে কানে মুখ করে কেতি হুয়ারে সেই বেলি ফুটে উড়ে নিশা মুখ আহি জোকানে জুৰুলা কৰিলে ছায়া হৈ আহা এবাৰ কাষৰলে বিতকত নেলাগে আহিবনে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোৰা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে বিতকত নেলাগে আহিবনে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে ডিৱাই 365 ৰঙালী ৰঙৰ মঞ্চ আপোনালোকৰ বাবে যিসকল শিল্পীৰে আপোনালোকৰ মঞ্চ সজাইছে আৰু যিসকল শিল্পীক আপোনালোকে কাষতে পোৱা নাই কিন্তু গীত শুনিবলৈ ইচ্ছা ৰৈ গ'ল সকলো শিল্পীকে একগোট কৰি ৰঙালী ৰঙৰ মঞ্চ বিহু মাৰিম কাৰণ কেৱল 7 বিহুৱে নহয় মাহজোৰা বিহু অৰ্থাৎ ঢকুৱাখনৰ ফাট বিহু পৰ্যন্ত আমাৰ এই মঞ্চ আপোনালোকৰ বাবে আজিলৈ বিদায় ল'বৰ সময় হ'ল আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ সংগীতকাৰী শিল্পীসকলক আটাইকে ধন্যবাদ জ্ঞাপন কৰি ৰঙালী ৰং আজিলৈ ইয়াতে সামৰিছোঁ চাই থাকিব ডিৱাই 365 ধন্যবাদ